জিন্দাবাদ 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 মূল্যবৃদ্ধি রোধ করা জগন্মন্ত্রী পড়তে করা ইনকলাব জিন্দাবাদ কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কামৰূপ জিলা সদৰ আমিনগাঁৱত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সন্থাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ প্ৰতিবাদত কৰা এই বিক্ষোভ কাৰ্যসূচীত জিলাখনৰ শতাধিক ছাত্ৰ কৰ্মীৰ অংশগ্ৰহণ যোগান মন্ত্ৰী হাই হাই অসম চৰকাৰ হাই হাই মূল্য বৃদ্ধি ৰোধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ নকৰিলে যোগান মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী সাব্যস্ত কৰিছো ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছো যিখন চৰকাৰে আচ্ছা দিনৰ সপোন দেখুৱাইছিলে যিখন চৰকাৰে ভাল দিনৰ সপোন দেখুৱাইছিলে সেইখন চৰকাৰৰ দিনত আজি মানুহৰ জনসাধাৰণে পৰিত্ৰাণ নোপোৱা হৈছে মানুহৰ জনসাধাৰণে চলিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈছে যি অভাৱনীয় হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিছো ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যিগৰাকী যোগান মন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এগৰাকী ব্যৰ্থ যোগান মন্ত্ৰী তেওঁলোকক আমি ধিক্কাৰ জনাইছো কেৱল শৰীৰ চৰ্চাত ব্যস্ত থাকিলে নহব এচি ৰুমত বহি থাকিলে যোগান বিভাগটো তেওঁ সামৰি লাগিলে নহব বজাৰ ঘূৰি তেওঁলোকে যিবিলাক মধ্যমীয়া যিবিলাক মানুহ আছে মানুহৰ তেওঁলোকে খবৰ লওক তেওঁলোকে কেনেকে চলিছে সাধাৰণ জনসাধাৰণ কেনেকে চলিছে খবৰ নলকে অকল এচি ৰুমত বহি কেৱল নিজৰ শৰীৰ চৰ্চাটো তেওঁলোকে ব্যস্ত থাকিলে নহব আমি ধিক্কাৰ জনাইছো আমি গৰিহণা দিছো ইয়াৰ পৰৱৰ্তী সময়ত যদি তেওঁলোকে মূল্য বৃদ্ধি আহিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি যদি ৰোধ নকৰে অনাগত দিনকেইটাত কিন্তু সদৌ অসম ছাত্ৰ সন্থা নীৰৱে বহি নাথাকে এইটো কথা স্পষ্ট News Desk Report, News Front 24.